হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আজি IAS ছাপোৰ্টত। বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে লৈ আহিছোঁ নতুন এটা ভিডিঅ', নতুন এটা ইনফৰ্মেটিভ ভিডিঅ'। বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে বহুতেই কেয়াৰফুলি, বহুতেই হেল্পিং হ'ব যায় ইয়াতে, ঠিক আছে। আপোনালোকৰ ঘৰত যদি LPG গেছ আছে তেনেহ'লে আপোনালোকৰ কাৰণে এইটো ভিডিঅ' বহুত গুৰুত্বপূৰ্ণ। প্লিজ ভিডিঅ'টো আপোনালোকে একেবাৰে শেষলৈকে চাই থাকিব। আৰু আপুনি যদি মোৰ চেনেল নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব এনেকুৱা নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ' পাব কাৰণে। আৰু ভিডিঅ'টো লাইক কৰি পেলাই আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ধুনীয়াকৈ শ্বেয়াৰ কৰি দি দিব, যাতে সিহঁতৰ ধুনীয়াকৈ ভিডিঅ'টো চাই সিহঁতৰ ধুনীয়াকৈ বস্তুসমূহ বুজি পায় বা সিহঁতে ধুনীয়াকৈ আপডেটসমূহ পাই থাকে, ঠিক আছে। বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম চৰকাৰে ইতিমধ্যে কিন্তু আইন জাৰি কৰিছে বা আইন লাগু কৰিছে, নিয়ম কৰিছে যে যিসকলৰ নেকি LPG গেছ আছে সেই LPG গেছৰ কাৰণে কিন্তু 7টা নিয়ম জাৰি কৰিছে, য'ত নেকি 7টা নিয়ম আপোনালোকে মানি চলিব লাগিব, ঠিক আছে। 7টা নিয়ম আপোনালোকে যদি মানি নচলে তেনেহ'লে আপোনালোকে কিন্তু গেছ ব্যৱহাৰ কৰিব নোৱাৰিব বা আপোনালোকে গেছ ইউজ কৰিব নোৱাৰিব। আৰু 7টা নিয়মসমূহ কি ঠিক আছে, সকলো বস্তু আমি এইটো ভিডিঅ'ৰ মাধ্যমত আজি জানিব পাৰিম। আৰু 7 নম্বৰ যিটো নেকি নিয়ম হয়, 7 নম্বৰ আৰু 5 নম্বৰ নিয়ম এই দুটা কিন্তু বহুত গুৰুত্বপূৰ্ণ। প্লিজ আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব, ঠিক আছে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আজি বহুত গুৰুত্বপূৰ্ণ হ'ব যাই আছে। প্ৰথমতে আমি এতিয়া আৰম্ভ কৰিম যে একচুৱেলি নিয়মসমূহ কি। প্ৰথম যিটো নেকি নিয়ম চৰকাৰে জাৰি কৰিছে, য'ত নেকি আপোনালোকক আগতে দিছে যে 21 দিনৰ ভিতৰত নেকি আপোনালোকে গেছ বুকিং কৰিব দিছে, ঠিক আছে। এতিয়া কিন্তু 21 দিন যাই পেলাই আপোনালোকে 21 দিনত নহয়, আপোনালোকে যিবিলাক নেকি চহৰ অঞ্চলৰ মানুহ হয় সেইসকলৰ কাৰণে 25 দিনত কিন্তু গেছ বুকিং কৰিব দিছে। আৰু যিসকল নেকি গ্ৰাম অঞ্চলৰ মানুহ হয় সেইসকলৰ কাৰণে 45 দিনৰ ভিতৰত অৰ্থাৎ 45 দিনৰ ভিতৰত আপোনালোকক গেছ বুকিং কৰিব দিছে, ঠিক আছে। বন্ধু বান্ধৱীসকল, আপোনালোকে এতিয়া ভাবিব পাৰে যে যিবিলাক চহৰ টাউন অঞ্চলৰ মানুহ সেইবিলাকৰ কাৰণে 25 দিন আৰু আমি যিবিলাক গ্ৰাম অঞ্চলৰ মানুহ সেইসকলৰ কাৰণে কিহৰ কাৰণে যে আপোনালোকক 45 দিন দিয়া হৈছে। এতিয়া কিন্তু চৰকাৰৰ যিবিলাক নেকি হিচাপ অনুযায়ী কিন্তু টাউন অঞ্চলত যিবিলাক নেকি টাউন চহৰৰ মানুহ সেইসকল মানুহে কিন্তু কিবিলাক আপোনালোকক ব্যৱহাৰ কৰিব নোৱাৰে, সেইসকল মানুহে কিন্তু অকল গেছহে ব্যৱহাৰ কৰিব পাৰে, ঠিক আছে। সেইসমূহ মানুহৰ কাৰণে কিন্তু সেইকাৰণে চৰকাৰে কৈছে যে 25 দিনৰ ভিতৰত সিহঁতে কিন্তু এটা গেছ লোৱাৰ পিছত আন এটা গেছ 25 দিনৰ ভিতৰত কিন্তু বুক কৰিব লাগিব বা 25 দিনৰ ভিতৰত সিহঁতে গেছটো পাই যাব, ঠিক আছে। আৰু যিবিলাক নেকি গ্ৰাম অঞ্চলৰ মানুহ হয় সেইসমূহ মানুহ কিন্তু সেইসকল মানুহে কিন্তু আপোনালোকে কি খৰিত ব্যৱহাৰ কৰিব পাৰে বা সিহঁতে খৰি চলাব পাৰে। সেইকাৰণে কিন্তু সিহঁতৰ কাৰণে 45 দিনত কিন্তু গেছ বুকিং কৰিব দিছে, ঠিক আছে। আপোনালোকে নিশ্চয় বুজি পাইছে যে টাউন চহৰৰ আৰু আপোনালোকে গ্ৰাম অঞ্চলৰ মানুহবিলাকৰ কাৰণে কিহৰ কাৰণে বিভিন্ন হয়, আপোনালোকে নিশ্চয় এতিয়া বুজি পাইছে। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় প্ৰথম যিটো নিয়ম হয় সেইটো নিশ্চয় বুজি পাইছে যে 45 আৰু 25 দিনত আপোনালোকে কিহৰ কাৰণে গেছ বুকিং কৰিব দিছে। নিশ্চয় আপোনালোকে এতিয়া ক্লিয়াৰ হৈ গৈছে আৰু মই নিশ্চয় আপোনালোকক ধুনীয়াকৈ ক্লিয়াৰ কৰাৰ চেষ্টা কৰিছোঁ, আপোনালোকে নিশ্চয় ক্লিয়াৰ হৈ গৈছে, ঠিক আছে। আৰু এতিয়া আমি আলোচনা কৰিম বন্ধু বান্ধৱীসকল, এতিয়া আমি জানিম যে 2 নম্বৰ নিয়মটো কি হয় আৰু চৰকাৰে 2 নম্বৰ নিয়মটো কি লাগু কৰিছে, ঠিক আছে। 2 নম্বৰ নিয়মটো হ'ল আপোনালোকৰ ওৱান টাইম পাছৱৰ্ড, অৰ্থাৎ আপোনালোকক OTP দিব লাগিব। আপোনালোকে যদি গেছ আনিব যায় বা আপোনালোকে গেছ বুকিং কৰিব যায় তেতিয়া কিন্তু আপোনালোকক OTP দিব লাগিব। আৰু OTP নহ'লে আপোনালোকে গেছ ল'ব নোৱাৰিব, ঠিক আছে। আপোনালোকে কিন্তু ওৱান টাইম পাছৱৰ্ড অৰ্থাৎ আপোনালোকে OTP দিব লাগিব। OTP দিয়াৰ পিছতহে আপোনালোকে গেছ লাভ কৰিব পাৰিব বা আপোনালোকে গেছ চিলিণ্ডাৰ পাব, ঠিক আছে। এতিয়া আপোনালোকৰ মনত কিন্তু প্ৰশ্ন হ'ব পাৰে যে আপোনালোকে যে কি বোলে সুধিব পাৰে যে একচুৱেলি OTPটো কিহৰ কাৰণে দিব লাগে, আগতেতো দিব লগা নাই, ঠিক আছে। চৰকাৰে এইটো কাৰণে নিয়ম জাৰি কৰিছে যে আপোনালোকে OTPটো কিহৰ কাৰণে দিব লাগে। OTPটো এইটো কাৰণে দিব লাগে কাৰণ এতিয়া যিহেতু আমাৰ ভাৰতত গেছৰ বহুত নাটনি হৈ গৈছে, ঠিক আছে। কিন্তু বহুত গেছৰ প্ৰভাৱ পৰি গৈছে, এতিয়া গেছ নাই যিহেতু। কিন্তু কি হৈ আছে বন্ধু বান্ধৱীসকল, এজেঞ্চিবিলাকে কি কৰি আছে, আপোনাৰ নামত গেছটো যেনিবা আপোনাৰ বহি আছে, আপুনি গেছটো বুক কৰিছে, ঠিক আছে। আপোনাৰ গেছ বহি আছে বা আপোনালোকে গেছটো বুক কৰিছে, এইটো গেছ সিহঁতে কি কৰিব, কেঞ্চেল কৰি পেলাই আনজনক বা বেলেগৰ ওচৰত যিবিলাক নেকি আপোনালোকৰ কি বোলে কিনা মানুহ হয়, কমাৰ্চিয়েল হয়, সিহঁতক কি কৰিব, গেছসমূহক কিন্তু বেছি দামত বিক্ৰী কৰি দিয়ে বা বিক্ৰী কৰি দিব, ঠিক আছে। সেইকাৰণে চৰকাৰে কিন্তু এইটো এতিয়া আইন জাৰি কৰিছে বা লাগু কৰিছে, এইটো চিষ্টেম এতিয়া কৰি দিছে। আপোনালোকে যদি কি বোলে OTP নেদেয় তেনেহ'লে কিন্তু গেছ এজেঞ্চিৰ যিবিলাক নেকি ব্ৰকাৰ আছে সিহঁতে কিন্তু গেছটো আৰু বেলেগ মানুহ তাত বিক্ৰী কৰিব নোৱাৰে।
ঠিক আছে কমাৰ্চিয়েল যিবিলাক মানুহ আছে বা কমাৰ্চিয়েল যিবিলাক গেছ আছে সিহঁতেও যদি গেছ আনিব যায় সিহঁতৰো কিন্তু OTP দিব লাগিব আজিকালি কিন্তু এতিয়াৰ পৰা বৰ্তমান কিন্তু সকলোৰে কিন্তু OTP বাধ্যতামূলক হৈ গৈছে আৰু কিন্তু সকলোৰে কিন্তু OTP দিব লাগিব OTP নহ'লে আপোনালোকে গেছ লাভ কৰিব নোৱাৰিব ঠিক আছে আৰু বন্ধু বান্ধৱীসকল এতিয়া আমি জানিম যে আমি কিন্তু দুটা নিয়ম অলৰেডি জানিলো ঠিক আছে এতিয়া আমি জানিম যে 3 নম্বৰ নিয়ম আৰু 3 নম্বৰ নিয়মটো কি হয় ঠিক আছে 3 নম্বৰ নিয়মটো হৈছে বন্ধু বান্ধৱীসকল যেটো নেকি আপোনালোকৰ কি বলে মোবাইল নাম্বাৰ লিংক ঠিক আছে যত নেকি আপোনালোকে আগতে গেছ যেতিয়া নেকি অনলাইন কৰিছিল বা আপোনালোকে যেতিয়া নেকি গেছৰ বহি বনাই আছিল তেতিয়া কিন্তু আপোনালোকে বেলেগ মোবাইল নম্বৰ দিব পাৰে বা কিছুমান মোবাইল নম্বৰ দিয়ে আনে ঠিক আছে আৰু যি এনেকুৱা হৈ গৈছে বহুতে কিন্তু নম্বৰ দিছে এইটো নম্বৰ নাই এতিয়া বা হৰাই গৈছে বহুত ধৰণৰ প্ৰব্লেম হৈছে এতিয়া নতুনকৈ আকৌ চিষ্টেম আহি গৈছে বা আপোনালোকে ধুনীয়াকৈ নাম্বাৰ লিংক কৰিব পাৰিব বা নাম্বাৰ এড কৰিব পাৰিব ঠিক আছে আপোনালোকে যিটো নাম্বাৰ ব্যৱহাৰ কৰি আছে সেইটো নাম্বাৰে আপোনালোকে ধুনীয়াকৈ তাতে লিংক কৰিব আৰু সেইটো নাম্বাৰটো আপোনালোকে লিংক কৰাৰ পিছতে আপোনালোকে OTP এইটো আপোনালোকে ঘূৰাব পাৰিব বা আপোনালোকৰ মোবাইলত OTP আহিব ঠিক আছে আপোনালোকে যেহেতু গেছ ল'ব লাগিব বা আপোনালোকে গেছটো ল'বটো বাধ্যতামূলক আপোনালোকে যদি গেছ ল'বাই যায় তেনেহ'লে আপোনালোকৰ OTP দিবই লাগিব আৰু OTP দিলে কিন্তু আপোনালোকে সেইটো নাম্বাৰে লাগিব সেইকাৰণে কিন্তু আপোনালোকৰ নাম্বাৰটো লিংক কৰিব দিছে য'ত নেকি আপোনালোকৰ মোবাইলত এটা OTP আহিব আৰু সেইটো OTPৰ জৰিয়তে যে কি বলে চৰকাৰে বা জানিব যে বা আপোনালোকে এইটো OTP ঘূৰালে বা OTP দিয়াৰ পিছত আপোনালোকে এইটোৱে প্ৰমাণ হৈ যাব যে আপোনালোকে গেছটো পাইছে ঠিক আছে আৰু যদি আপোনালোকে OTP নঘূৰাই তেনেহ'লে চৰকাৰে তাতে কি বলে তাতে প্ৰমাণ হৈ থাকিব যে আপোনালোকে গেছটো ইতিয়াকলি লোৱা নাই বা গেছটো কেনচেল হৈছে বা আপোনালোকে গেছটো নলয় ঠিক আছে এনেকুৱা কিন্তু তাতে বহুত ধৰণৰ কিন্তু প্ৰমাণ হৈ যাব বা বহুত ধৰণৰ ইয়াতে কিন্তু সিস্টেমত জানি যাব সেইকাৰণে কিন্তু চৰকাৰে নিয়ম জাৰি কৰিছে আপোনালোকে কিন্তু OTP দিব লাগিব বা OTP আপোনালোকে লাগিব ঠিক আছে সেইকাৰণে কিন্তু আপোনালোকক কি বলে মোবাইল নাম্বাৰ লিংক কৰিব দিছে ঠিক আছে আপোনালোকে নিশ্চয় 3 নম্বৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ নিয়ম নিশ্চয় আপোনালোকৰ জানা হ'ল ঠিক আছে বন্ধু বান্ধৱীসকল এতিয়া আমি আলোচনা কৰিম 4 নম্বৰ যেটো নিয়ম নেকি হয় 4 নম্বৰ নিয়মত এতিয়া আমি যাম ঠিক আছে আৰু 4 নম্বৰ নিয়মটো হ'ল বন্ধু বান্ধৱীসকল আপোনালোকক জনা যায় 4 নম্বৰ নিয়মটো হ'ল আপোনালোকৰ EKYC দিব লাগিব প্ৰত্যেক বছৰে বছৰে আপোনালোকে EKYC দিব লাগিব য'ত নেকি আপোনালোকে EKYC দিয়া সময়ত কিন্তু আপোনালোকক যেতে নেকি কি বলে আপোনালোকৰ আধাৰ কাৰ্ডটো লিংক হৈ যায় আৰু আপোনালোকে কিন্তু আধাৰ কাৰ্ডটো দিবই লাগিব ঠিক আছে আধাৰ কাৰ্ডটো দি আপোনালোকে EKYC দিব লাগিব য'ত নেকি আপোনালোকে প্ৰমাণিত হৈ যাব তাতে যে আপোনালোকৰ ডকুমেণ্টছ সমূহ ঠিকে আছে বা আপোনালোকে গেছটো ল'বৰ কাৰণে আগ্ৰহ হৈ আছে বা আপোনালোকে গেছটো ল'ব ঠিক আছে আপোনালোকে এইটো গেছ বুকটো আপোনালোকে অলৰেডি বুকিং কৰিব বা আপোনালোকে এইটো গেছ ব্যৱহাৰ কৰিব সেনেকুৱা কিন্তু তাতে প্ৰমাণ হৈ যায় ঠিক আছে সেইকাৰণে কিন্তু আপোনালোকে EKYC দিব দিছে প্ৰত্যেক বছৰে বছৰে আপোনালোকে EKYC দিব লাগিব য'ত নেকি EKYC নিদিলেও কিন্তু আপোনালোকে গেছ লাভ কৰিব নোৱাৰিব বা আপোনালোকে গেছ একটু কেনচেল হৈ যাব পাৰে ঠিক আছে তাৰপিছত এতিয়া আমি আলোচনা কৰিম 5 নম্বৰ আৰু 5 নম্বৰ নিয়মটো কি হয় বন্ধু বান্ধৱীসকল 5 নম্বৰ যেটো নেকি খবৰ বা 5 নম্বৰ নিয়ম হয় আপোনালোকে জানেন 5 নম্বৰত কিন্তু আপোনালোকক কৈছে যে PNG কানেকশন ঠিক আছে যিসকল নেকি ঘৰৰ ওচৰ পাজৰ বা যিসকল নেকি PNG কানেকশনটো যিসকল নেকি সুবিধা আছে সেই সমূহ মানুহ বা সেই সকলক কিন্তু PNG কানেকশন ল'ব দিছে চৰকাৰে ঠিক আছে যিসকল মানুহে নেকি PNG কানেকশন অৰ্থাৎ আপোনালোকৰ যেটো নেকি পাইপলাইন যেটো নেকি গেছৰ ব্যৱস্থা আছে আপোনালোকৰ সেই কানেকশনটো আপোনালোকক ল'ব দিছে যদি আপোনালোকৰ কি বলে সুবিধা আছে সুবিধা থাকাৰ পিছতো যদি আপোনালোকে PNG কানেকশন লোৱা নাই বা আপোনালোকে গেছ যেটো নেকি পাইপলাইন গেছ হয় সেইটো কানেকশন আপোনালোকে লোৱা নাই ঠিক আছে তথাপিতো কিন্তু আপোনালোকৰ যেটো নেকি গেছ বহি হয় সেইটো কিন্তু আপোনালোকক কেনসেল কৰি দিব অৰ্থাৎ ডিএক্টিভ কৰি দিয়া হ'ব আৰু আপোনালোকে যেটো নেকি ট্যাঙ্কিৰ গেছ আপোনালোকে চলাই আছে সেইটো গেছ কিন্তু আপোনালোকৰ কাৰণে বন্ধ হৈ যাব বা বন্ধ কৰি দিয়া হ'ব ঠিক আছে এই কাৰণে কিন্তু আপোনালোকক চৰকাৰে কৈছে যে যিসকল মানুহৰ নেকি PNG অৰ্থাৎ আপোনালোকৰ ধুনীয়াকৈ সুবিধা আছে ঠিক আছে আপোনালোকৰ যিবিলাক নেকি PNG সুবিধা আছে সেইসমূহ মানুহ কিন্তু আপোনালোকে PNG আপোনালোকে লাইন ল'ব পাৰে বা PNG আপোনালোকে কানেকশন ল'ব পাৰে ঠিক আছে বা আপোনালোকে লোৱাটো বাধ্যতামূলক আপোনালোকে PNG কানেকশনটো ল'বই লাগিব নহ'লে কিন্তু আপোনালোকে যেটো নেকি গেছ সিলিন্ডাৰ হয় সিলিন্ডাৰ গেছ কিন্তু আপোনালোকে ব্যৱহাৰ কৰিব নোৱাৰিব বা আপোনালোকে গেছ নাপায় ঠিক আছে আৰু বন্ধু বান্ধৱীসকল এতিয়া আমি আলোচনা কৰিম যেটো নেকি হয় 6 নম্বৰ নিয়ম
আৰু 6 নম্বৰ খবৰটো হ'ল বন্ধু বান্ধৱীসকল যিসকলৰ ঘৰত নেকি ডুৱেল কানেকশ্যন আছে যিসমূহ মানুহৰ নেকি ডাবল কানেকশ্যন আছে ঠিক আছে সেইসকল মানুহৰ কিন্তু গেছ বন্ধ হৈ যাব বা সেইসকলৰ গেছ বুকটো কিন্তু ডিএক্টিভেট কৰি দিয়া হ'ব সেইসমূহ মানুহ কিন্তু গেছ লাভ কৰিব নোৱাৰে ঠিক আছে যিসকলৰ নেকি ডুৱেল কানেকশ্যন আছে বা আপোনালোকৰ 3 কানেকশ্যন আছে সেইসমূহ মানুহ আপোনালোকে কি কৰিব লাগিব আপোনালোকে এটাহে গেছ ৰাখিব লাগিব আৰু এটা আপোনালোকে কেনসেল কৰিব লাগিব ঠিক আছে আৰু যদি আপোনালোকে কয় যে নহয় আপোনালোকৰ ঘৰত মানুহ বহুত আছে আপোনালোকে এটা সিলিন্ডাৰে দি বা আপোনালোকে এটা গেছে দি নচলে তেনেহলে আপোনালোকে কি কৰিব লাগিব ৰেচন কাৰ্ড ডাবল বনাব লাগিব আৰু আপোনালোকে কি কৰিব ডাবল আপোনালোকে গেছ আপোনালোকে কি কৰিব লাগিব আপোনালোকে অনলাইন এপ্লাই কৰিব হ'লে আপোনালোকে ডাবল গেছ অৰ্থাৎ ডুৱেল কানেকশ্যন ল'ব লাগিব ঠিক আছে এটা ঘৰতে আপোনালোকে ল'ব পাৰিব কিন্তু আপোনালোকৰ ৰেচন কাৰ্ড দুটা হ'ব লাগিব এটা ৰেচন কাৰ্ডত যদি আপোনালোকৰ ডুৱেল কানেকশ্যন বা দুটা গেছ থাকে তেনেহলে আপোনালোকৰ গেছ কিন্তু আগতে কিন্তু কোৱা হৈছিল যে আপোনালোকে এটা গেছ কি বোলে কেনসেল কৰি দিব ঠিক আছে এতিয়া কিন্তু কৈ আছো যে যিসকলৰ নেকি আপোনালোকৰ এটা ৰেচন কাৰ্ডত দুটা গেছ আছে বা তিনটা গেছ আছে সেইসকলৰ কিন্তু মানে গেছ বুকে অলৰেডি মানে কি কৰি দিব ডিএক্টিভেট কৰি দিব সিহঁতে কিন্তু সেইসকল মানুহে কিন্তু এটা গেছটো ব্যৱহাৰ কৰিব নোৱাৰিব ঠিক আছে বন্ধু বান্ধৱীসকল সেইকাৰণে যিসকলৰ ঘৰত নেকি ডাবল কানেকশ্যন আছে বা যিসমূহ মানুহ নেকি আপোনালোকে কি বোলে দুটা গেছ বা আপোনালোকে এটা নামতে দুটা বা তিনটা গেছ আছে সেইসমূহ মানুহ কিন্তু সকলো কিন্তু এটা ৰাখি পেলাই সকলো গেছ কিন্তু আপোনালোকে কেনসেল কৰি দিয়ক আৰু আপোনালোকে পাৰিলে দুটা ৰেচন কাৰ্ড বনাওক বা তিনটা ৰেচন কাৰ্ড বনাই পেলাই আপোনালোকে গেছ যদি আপোনালোকে মানুহ বিচাৰে তেনেহ'লে আপোনালোকে গেছ চিলিণ্ডাৰটো ভৰাই লওক ঠিক আছে বন্ধু বান্ধৱীসকল এতিয়া নিশ্চয় আমি জানি পালোঁ যে 6 নম্বৰ যিটো নেকি নিয়ম বা খবৰটো কি হয় ঠিক আছে আৰু এতিয়া আমি জানিম যে 7 নম্বৰ নিয়মটো কি হয় বন্ধু বান্ধৱীসকল 7 নম্বৰ খবৰ ওলাইছে বা 7 নম্বৰ যিটো নেকি নিয়ম হয় চৰকাৰে লাগু কৰিছে আপোনালোকৰ কাৰণে 7 নম্বৰ নিয়ম হ'ল আপোনালোকে ঘৰতে বহি অনলাইনত আপোনালোকে আগতে গেছ বুকিং কৰিব লাগিব ঠিক আছে আপোনালোকে আগতে গেছ বুকিং কৰিব লাগিব তাৰ পিছতহে আপোনালোকে গেছ যাই ফেলে আপোনালোকে এজেন্সিৰ পৰা গেছ চিলিণ্ডাৰ আনিব লাগিব ঠিক আছে আপোনালোকে যদি আগতে গেছ বুকিং নকৰে তেনেহ'লে কিন্তু আপোনালোকে গেছ চিলিণ্ডাৰ লাভ কৰিব নোৱাৰিব বা আপোনালোকে গেছ ল'ব নোৱাৰিব ঠিক আছে বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় বুজি পাইছে আৰু 7 নম্বৰ নিয়মসমূহ কিন্তু আপোনালোকক কৈ দিছোঁ যিটো নেকি মেইন ইম্পৰ্টেণ্ট হয় 7 নম্বৰত কিন্তু আপোনালোকক কৈছে যে আপোনালোকে নিজে আপোনালোকে ঘৰতে বহি নিজৰ মোবাইলেদি আপোনালোকে গেছ বুকিং কৰিব লাগিব ঠিক আছে আপোনালোকে অনলাইনত বুক কৰিব লাগিব আৰু অনলাইনত বুক কৰাৰ পিছত আপোনালোকে যেটো নেকি ৰিসিপ্ট পাব সেই ৰিসিপ্টটো লৈ আপোনালোকে এজেন্সিৰ ওচৰত যাব লাগিব আৰু এজেন্সিৰ ওচৰত যাৱাৰ পিছতহে আপোনালোকে গেছ লাভ কৰিব পাৰিব আৰু আপোনালোকে যদি অনলাইন বুক নকৰে তেনেহ'লে আপোনালোকে কিন্তু গেছ লাভ কৰিব নোৱাৰিব ঠিক আছে বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় বুজি পাইছে আৰু আজিৰ ভিডিঅ'টো বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় কমেণ্ট বক্সত জনাইব ভিডিঅ'টো চাই কেনেকুৱা লাগিছে ভিডিঅ'টো চাই যদি ভাল লাগিছে প্লিজ ভিডিঅ'টো লাইক কৰি পেলাই আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ধুনীয়াকৈ শ্বেয়াৰ কৰি দি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কথা পাহৰি নাযাব এনেকুৱা নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ' যদি আপোনালোকে পাব বিচাৰে বা আপোনালোকে চাব বিচাৰে তেনেহ'লে এইটো IAS ছাপোৰ্ট ভিডিঅ' এই চেনেলটো আপোনালোকে ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক এনেকুৱা নতুন নতুন ভিডিঅ' আপলোড দিয়াৰ লগে লগে যাতে আপোনালোকৰ মোবাইলত নটিফিকেশ্যনটো গুচি যায় আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ